হয় এতিয়া বনভোজৰ বতৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ ভৈৰৱকুণ্ডৰ বনভোজস্থলীত। কেমেৰা পাৰ্চন ৰাহুলে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। ক'ব লাগিব যে ভৈৰৱকুণ্ডৰ যি প্ৰাকৃতিক সৌন্দৰ্যৰ যি মনোমোহা ৰূপ, আৰু এই মনোমোহা ৰূপ উপভোগ কৰিবৰ কাৰণে দৈনিক এই স্থানত দেখা গৈছে যে হাজাৰ হাজাৰ বনভোজকাৰী দল আহি ইয়াত উপস্থিত হৈছে, আৰু তেওঁলোকে অতি আনন্দ মনেৰে বনভোজৰ যি খাদ্য আৰু সেই খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা দেখা গৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা এই স্থানত বনভোজৰ দলসকল অহা দেখা যায়। যে এই সময়তে ক'ব লাগিব যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যি বনভোজ স্থান হিচাপে কেইবাবছৰ ধৰি এই ওদালগুৰি জিলাৰ যি ভৈৰৱকুণ্ড, আৰু এই ভৈৰৱকুণ্ড স্থানটো বিবেচিত হৈ আহিছে, আৰু সেয়েহে ইয়াত উপস্থিত হয় সেই প্ৰতি বছৰে এই যে শীতৰ যি মুহূৰ্ত, আৰু এই শীতৰ মুহূৰ্তত ইয়াত বনভোজকাৰী দলসকল আহি তেওঁলোকে বনভোজ গ্ৰহণ কৰা দেখা যায়। মই পোনে পোনে ইয়াত উপস্থিত থকা কিছু লোকৰ ওচৰলৈ যাওঁ। দাদা কি ক'ব, ক'ৰ পৰা আহিছে? আমি হাজো ৰামদিয়াৰ পৰা আহিছোঁ। কিয় বাছি ল'লে ইয়াত অহাৰ কাৰণে? ইয়াত বহুত বছৰ আগতে আহিছিলোঁ, প্ৰতি বছৰে পিকনিকত আহোঁ, কিন্তু বহুত বছৰ ইয়াত অহা নাছিলোঁ। এই বছৰ আকৌ আহিলোঁ, চালোঁ জেগাখনৰ প্ৰাকৃতিক পৰিৱেশ, ভৈয়াম আৰু পাহাৰৰ এটা সমন্বয়। আৰু ইয়াত কিন্তু মানুহ হিচাপে বিক্ৰীকাৰী মানুহ যিমান আহে সেই হিচাপে কিন্তু জেগাখনৰ বা ইয়াৰে কৰ্তৃপক্ষ অলপ কৰিবলগীয়া কাম আছে। অসম চৰকাৰে ইয়াত কৰিবলগীয়া বহুতখিনি কাম আছে। ইয়াৰ পাছত ইয়াৰ ভৱিষ্যতে যাতে ইয়াত আৰু বহুত পৰ্যটকৰ ভূমিলৈ ৰূপান্তৰ হোৱাৰ এটা আশা কৰিবলগীয়া আছে। কি কৰিব লাগে? কি কৰিব? এটা সুন্দৰ এটা পৰিৱেশ লাগে ইয়াত, গাড়ী মটৰ থোৱাৰ এটা ভাল এটা পৰিৱেশ লাগে। তাৰপিছত মানুহখিনি অলপ দোকান পোহাৰৰ অলপ ব্যৱস্থা লাগে, পেচাব কৰা ঘৰ লাগে, তাৰপিছত শৌচালয় লাগে, এনেকুৱা অলপ ব্যৱস্থা লাগে। কাৰণ দূৰৰ পৰা আহে, 5 ঘণ্টা 6 ঘণ্টা দূৰৰ পৰা মানুহ এজন আহে, তেওঁ শৌচ কৰা পেচাব কৰা বিভিন্ন অসুবিধা থাকে। আজিকালি মানুহ গেষ্ট্ৰিক প্ৰব্লেমটো থাকেই। বাইদেউ কি ক'ব আপুনি, কেনেকুৱা লাগিছে? কি ক'ব আপোনালোকে, কি ক'ব? হয় নেকি? বনভোজত বিহু গীত এটা গাব লাগে। কি গাবনে? বিহু গীত এটা গাব লাগে। হয়, কি ক'ব? কেনেকুৱা লাগিছে আহিয়া? খাদ্য কি কি আনিছে খোৱাৰ বাবে বস্তু? কিমান আহিছে? ক'ৰ পৰা আহিছে? হয়, ক'ব লাগিব যে এই মুহূৰ্তত অতি আনন্দপূৰ্ণ অৱস্থাত তেওঁলোকে বিহু গীত গাইছে, আৰু এনেদৰে বনভোজৰ যি আনন্দ উপভোগ কৰা দেখা গৈছে, এয়াই হৈছে